কাঠৰ ব্যৱসায়ৰ আঁৰত ৰমৰমীয়া ড্ৰাগছৰ বেহা। হাউলী পিতাপুত্ৰৰ কাঠৰ ব্যৱসায়ৰ ৰচিলাৰ দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ। ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে এজেণ্ট নিয়োগ কৰাৰ অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ। হাউলীৰ শান্তি বজাৰত কাঠ ব্যৱসায়ী নজৰুল চিকদাৰৰ পুত্ৰ ৰিজু চিকদাৰে অঞ্চলটোত চলাই আহিছে ড্ৰাগছৰ বেহা। আজি ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় ৰাইজে শ্বহীদুল ইছলাম নামৰ এজন যুৱকক হাতে লোটে ধৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰা শ্বহীদুল ইছলামে ৰাইজৰ আগত স্বীকাৰোক্তি দিয়ে যে ৰিজু চিকদাৰৰ নিৰ্দেশত তথা নেতৃত্বত এনেকৈ ড্ৰাগছৰ বেহা চলি আহিছে। অৱশ্যে এয়া কিমান দূৰ সত্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি হাউলী আৰক্ষীয়ে ধৃত শ্বহীদুল ইছলামক কৰায়ত্ব কৰি থৈ তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। নজৰুল চিকদাৰ, ৰিজু চিকদাৰ নে আন কোনো উক্ত ঘটনাৰ সৈতে জড়িত আছে সেয়াও পৰৱৰ্তী সময়ত তদন্ততহে পোহৰলৈ আহিব। স্থানীয় ৰাইজৰ লগতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰা শ্বহীদুল ইছলামৰ অভিযোগৰ সত্যতা নিশ্চয়কৈ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। বৰ্তমান ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যিকোনো পৰিস্থিতিত ড্ৰাগছমুক্ত অসম গঢ়াৰ দাবীত সৰব হৈ পৰিছে হাউলীৰ সৰ্বসাধাৰণ ৰাইজ। এতিয়া পৰৱৰ্তী সময়ত হাউলী আৰক্ষীয়ে এই ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিও করে রাখবেন না, ভাই পুলিশের সামনে স্টেটমেন্ট দিচ্ছে না। বেশ বানি কেন ছিলাম বেশ বানি কেন ছিলাম মানে ইয়াতে এটা লৰাই তাৰমানে কাঠৰ মিলটো যে আছে ইয়াতে এই কাঠৰ মিলৰ পৰা তাৰমানে ড্ৰাগছ বিক্ৰী কৰে। এই কাঠৰ মিলটো নজৰুলৰ কাঠৰ মিল, নজৰুল চিকদাৰ। আৰু তেওঁ ষ্টেটমেণ্ট দিয়া মতে কাঠৰ মিলটো ইয়াতে এই শান্তি বজাৰ এৰিয়াত, হাউলীৰ শান্তি বজাৰ এৰিয়াত। তো সেইটোৰ পৰা বিক্ৰী কৰে। আৰু খালি এইটোৱে নহয়, ইয়াতে ধৰকচোন মোটামুটি সৰু সৰু ল'ৰা 14-15 বছৰৰ ল'ৰাবিলাকে ছোৱালীবিলাকো আহি পেলাই এওঁলোকৰ পৰা ড্ৰাগছ লৈ যায়। আৰু তাতে এটা জাগা বনাইছে, এনেকুৱা এটা জাগা বনাইছে, ইয়াতো এটা জাগা আছে খুৰুং, ইয়াতে এটা খুৰুঙৰ নিচিনা বনাইছে, তাতে ভিতৰত যাই পেলাই বেজি লয়। আৰু গাঁৱৰ ৰাইজবিলাকে যদি এইটো কমপ্লেইন কৰিবলৈ যায় নহয়, তেখেতৰ বোলে ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে। কোনোবাই কয় বোলে ফচাই দিম, আমাক বাধা দিবলৈ গ'লে ফচাই দিব, আমাক জেলৰ ভাত খুৱাব, এনেকে দম দিয়ে আমাক। ৰাইজৰ মানুহে তাৰমানে এইটো সাহস নকৰে ইমান আগুৱাবলৈ। শ্বহীদুল ইছলাম নামটো। তো মেইন কথা হ'ল কি, এই তিনিআলিটোত কি হয় জানে, তিনিআলিটোত আপোনালোকে যদি কেতিয়াবা ভাটিবেলা আহে নহয়, ইয়াতে মোটামুটি 2-3টা ডিলাৰৰ নিচিনা আছে। তেখেতে এই 3-4 জনকে মানুহ ৰাখে। এটা হ'ল এইটো চাইডত, এটা হ'ল মাজত, এটা হ'ল ইফালে। যোনে আহে তাৰে পৰা তেখেতক দি পঠাই দিয়ে মালটো। অলপ আগুৱাই যায় তাৰে পৰা মাল দি আহে। মোটামুটি 3-4 জনকে একজনৰ এজেণ্ট আছে তেনেকুৱা। মেইন কথা হ'ল কি, তেওঁ ল'ৰা যদি তেওঁক বিক্ৰী কৰিবলৈ দিছে, এতিয়া তেওঁ জড়িত হয় নে নহয় এতিয়া আপোনালোকে ভাবি লওক, পুলিচে তদন্ত কৰক। এতিয়া মেইন কথা হ'ল কি, এইটো 2-1 দিনৰ কথা নহয়, আজি 4-5 বছৰ আগৰ পৰাই আমি ৰাইজবিলাকে ইমানকে কৈ থাকো যে প্ৰশাসনক যে আপোনালোকে এই জাগাখিনি ঠিক কৰি দিয়ক। আমি বহুত ভুক্তভোগী হৈ আছো। এটা ড্ৰাগছ সেৱনকাৰী মানুহ যে এইটো সংসাৰ নহয়, এইটো পৰিয়াল ধ্বংস হৈ যায়। এই বস্তুটো প্ৰশাসনে ভালকে জানে। কি হৈছে, অলপ আধা ঘণ্টামান 1 ঘণ্টামান হ'ল আমাৰ ইয়াতে তাৰমানে এজন যুৱকক আটক কৰা হৈছে। তাৰমানে তাৰ লগত ড্ৰাগছ পোৱা গৈছে অলপ। তাৰপিছত তাক সোধ-পোছ কৰাৰ পিছত কোৱা হ'ল যে কি কয়, আমাৰ যি আমাৰ কাঠৰ মিলৰ যি মালিক আছে, নজৰুল বেপাৰী যে আছে কাঠৰ, তাৰ ল'ৰা বোলে তাৰমানে সেই ল'ৰাজন তাৰমানে এইটো ড্ৰাগছৰ বেপাৰ বাণিজ্য চলাই থাকে। এই ল'ৰাটোৰ দি তাৰমানে তাৰ এজেণ্ট বনাই ইয়াতে পঠাইছে। তাৰপিছত নজৰুল চিকদাৰ বুলি কয় যে ল'ৰাটোৰ নাম চাগে ডাক নামটো হ'ল ৰিজু, কিন্তু এনে লিখিত নাম হ'ল আৰিফ চিকদাৰ। কিন্তু কি হয়, আমাৰ এইটো যিটো আমাৰ এই শান্তি বজাৰ আছে, এই শান্তি বজাৰটো আমাৰ আগৰে পৰাই কিছুমান আমাৰ তাৰমানে কুখ্যাত কেইটামান ডাক ব্যৱসায় আছে। এই ডাক ব্যৱসায়খানে বহুত অত্যাচাৰ কৰি আছে। এতিয়া আমি ৰাইজে সচেতন হৈছো। আমি প্ৰশাসনৰ ওচৰত এটাই আমাৰ আবেদন যে
যাতে এই আমি যেতিয়া কি কয় এনেকে কি কয় ড্ৰাগছ ব্যৱসায় ধৰি আটক কৰি আৰক্ষী তাতত গতাই দিওঁ, তাৰ পিছত কি হয় কেইদিনমান পিছত যাই এই পইচা দি অট'মেটিকলি কেনেকে ওলাই আহে গম নাপাওঁ আমি। আজি আটক কৰা ল'ৰাটোৰ নাম হ'ল শহীদুল ইছলাম চাগে। তেওঁ তাৰমানে এই যি ঘৰটো হ'ল আমাৰ এই যে কি কয় এই হাউলি হাইস্কুলৰ পিছপিনে যিটো খেলপথাৰ আছে, আমাৰ হাউলি হাইস্কুলৰ খেলপথাৰৰ পিছপিনে তাৰমানে তাতে তাৰমানে ল'ৰাজনৰ ঘৰ। আৰু সেই ল'ৰাজন আমাৰ এই যিটো আমাৰ নজৰুল শিকদাৰ বুলি কয় কাঠৰ মেল, তাৰে তাৰমানে তাৰে ঘৰত কাম কৰা এটা ল'ৰা। কি হয় এতিয়া তাৰমানে ল'ৰাটো ব্যৱসায় কৰি থাকে আৰু এই ল'ৰাটোক দি তাৰমানে এজেণ্ট হিচাপে দি পঠাই এই বিক্ৰী কৰি আছে। সেইকাৰণে আমি আমাৰ যি স্থানীয় ৰাইজ আছে গোটেইকেইটা মিলি আজি এই ল'ৰাটোক ধৰিবলৈ আমি সক্ষম হৈছো। আৰু যি পৰিৱেশ বিনষ্ট নকৰাকৈ আমি আৰক্ষীক খবৰ দি এতিয়া আমি তাৰ আৰক্ষীক তাতে চমজাই দিলো। আমি আশাবাদী যে আমাৰ আৰক্ষী যি আমাৰ ভাৰতৰ সংবিধান মতে যি আইন কৰিব লাগে, আমাৰ আইনগত অনুযায়ী এইটো পদক্ষেপ ল'ব। আমাৰ এইটো আবেদন আৰু আৰক্ষী বিষয়লৈ আমাৰ এইটোৱে আবেদন যাতে এই দুদিনমান তাৰমানে আমি এনেকে এটা নহয় দুটা নহয় কেইবাটাও কেছ আমি দিছো অলৰেডি। কিন্তু কি কৰিছে কেইদিনমান পিছতে আমি যেতিয়া এনেকে ৰাইজে ধৰি আটক কৰি আৰক্ষী তাতত চমজাই দিওঁ, অলপ চলপ পইচা দি ওলাই আহে। এইবাৰ যাতে নহয় আমাৰ